শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ এক অবিচ্ছেদ্য অংগ হৈছে মুখাশিল্প। নগাঁও জিলাৰ বীৰহ বেবেজীয়াৰ মিণ্টু হাজৰিকা প্ৰচেষ্টাত গঢ় লৈ উঠিছে ময়ূৰ মঞ্চ নামৰ এক মঞ্চ, আৰু যি মঞ্চত বৰ্তমান তেওঁলোকে সেই যি মঞ্চৰ জৰিয়তে মুখাশিল্প প্ৰস্তুত কৰি সেই মুখাশিল্প শ্ৰীকৃষ্ণৰ ৰাসত ব্যৱহাৰ কৰি আহিছে। আৰু মই তাৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু মিণ্টু হাজৰিকাৰ হাতৰ পৰশত, বীৰহ বেবেজীয়াৰ মিণ্টু হাজৰিকাৰ হাতৰ পৰশত এনেদৰে মুখাশিল্প প্ৰস্তুত কৰা হৈছে। এই মুখাশিল্প তেওঁলোকে শ্ৰীকৃষ্ণৰ ৰাস উৎসৱত ব্যৱহাৰ কৰি আহিছে, আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। তেওঁলোকে এই যি মুখাশিল্প নিৰ্মাণৰ বাবে ময়ূৰ মঞ্চ নাম দিছে, আৰু ময়ূৰ মঞ্চ নাম দি তেওঁলোকে এই মুখাশিল্পসমূহ প্ৰস্তুত কৰি আহিছে। মই দেখুৱাইছোঁ ইতিমধ্যে তেওঁলোকে শেষ পৰশ দিয়া ব্যস্ত হৈ পৰিছে। এয়া হৈছে মুখাশিল্প অঘাসুৰ, আৰু তাৰ লগতে বকাসুৰ আৰু ময়ূৰ আদি বিভিন্ন সামগ্ৰী তেওঁলোকে ইয়াত প্ৰস্তুত কৰিছে। মই দেখুৱাইছোঁ তাৰ লগে লগে যি সাজ পোছাক পিন্ধি আচলতে ভাৱৰীয়া এই যি শ্ৰীকৃষ্ণৰ ৰাসলীলাত প্ৰৱেশ কৰিব, সেয়াও বৰ্তমান সাজু কৰি তুলিছে। মোৰ লগত মিণ্টু হাজৰিকা আছে। আচলতে কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলিছে? প্ৰস্তুতি বিৰাট ভাল, আৰু ৰাইজৰ সহযোগিতাও বহুত ভাল। আপোনালোকৰ মাধ্যম আহি পেলাই আমাক সহায় কৰাৰ কাৰণে আমি বহুতখিনি পাইছোঁ। আৰু মোৰ সহযোগী প্ৰথমৰ পৰা লাগি থকা কুলদীপ তামুলী, তেওঁ আছে মোৰ লগত সম্পূৰ্ণকৈ লাগি, আৰু পাইছোঁ এতিয়া ভালখিনি ৰাসেই পাইছোঁ। আমি 6-7খনমান পাইছোঁ। একেদিন আমি 2খনকৈ মাৰিব পাৰোঁ, আমাৰ কেপাচিটি আছে। যিহেতু আপুনি এইটো যি মুখাশিল্প, এই মুখাশিল্পৰ প্ৰতি কেনেদৰে আকৃষ্ট হ'ল আচলতে? এইটো মই যোৱা বছৰৰ পৰা কৰিবলৈ হ'লোঁ। মাজুলীৰ ৰাসবিলাক চাই থাকোঁ মোবাইলত, চাই পেলাই মই এইবিলাক বাঁহ বেতৰ কাম কৰি থাকোঁ। মনতে ভাবিলোঁ যে এনেকুৱা ধৰণৰ কিবা কৰি ৰাইজক দেখুৱাব পাৰোঁ নেকি। আৰু হয়, তেনেকৈ ধৰক কৰিবলৈ আগবাঢ়ি যাওঁতে আপোনালোকৰ মিডিয়াৰ মানুহ আহি পেলাই আমাকখিনি যথেষ্ট সহায় কৰাৰ কাৰণে এইখিনি কৰিবলৈ আগবাঢ়িলোঁ। আৰু এইবাৰ নতুনকৈ ডিছ এটাও বনাইছোঁ। এইটো শংকৰচূড়ৰ ডিছ, আপোনাৰ কমপ্লিট লাইটিং থাকিব। এতিয়া দিনৰ কাৰণে ভালকৈ ধৰিব পৰা নাই, লাইট জ্বলি থাকিব। ৰাইজে বিচাৰিলে নিব পাৰিব। এতিয়ালৈকে কিমানখন আপোনালোকে মঞ্চ লাভ কৰিছে এইবাৰ? আমাৰ বুকিং হিচাপে 7খনমান হ'ল। এনেই মানুহে আমাক ফোন কৰি ৰাখিছে। টোটেল 12খনমান হ'ব, কিন্তু 7খনে আমাক বুকিং কৰিছে। কি মুখাশিল্প কি আপোনালোকৰ ইয়াতে পোৱা যাব এই আপোনালোকৰ ময়ূৰ মঞ্চত? আমাৰ ইয়াত আপোনাৰ বৃন্দাবনৰ সম্পূৰ্ণ বস্তুখিনি পাব, জোলনা চোলনাৰ পৰা ধৰি, আৰু কংসালয় পাব, আকৌ কাৰাগাৰ পাব, অঘাসুৰ, বকাসুৰ, হৰিণ আছে, কালিনাগ আছে, তাৰপিছত ঘোঁৰা আছে, গৰু আছে, তাৰপিছত আপোনাৰ এনেকৈ আৰু সম্পূৰ্ণ বস্তুখিনি পাব, গোটেইখিনি পাব। আৰু কিমান দিন লাগিছে এইখিনি কৰিবলৈ? এইখিনি কৰোঁতে আমাৰ আপোনাৰ প্ৰায় 1.5-2 মাহ লাগিছে। আমি তেনেকৈ কৰি আছোঁ আৰু। ধন্যবাদ। এয়া আছিল মিণ্টু হাজৰিকা। মই মিণ্টু হাজৰিকাৰ যিগৰাকী সহযোগী, তেওঁৰ লগত কথা পাতিব বেছি। কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? শেষ পৰশ দিয়াত ব্যস্ত চাগে? শেষ পৰশ দিয়াত ব্যস্ত আমি। প্ৰস্তুতি খুব ভালেই। আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা বছৰতে এইবছৰ আমাক ইয়াত আহি পেলাই আমাৰ প্ৰচাৰত অকণ আপোনালোকে সুবিধা কৰি দিছে, তাৰ বাবে আপোনাক বিশেষভাৱে ধন্যবাদ। আমি শেষ পৰশ দিছোঁ, যিহেতু 15 তাৰিখৰ পৰা আমাৰ মঞ্চ বুকিঙে আছে। 15 তাৰিখে আমাৰ 2খনকৈ ৰাস আছে। আমি এইবাৰ 2খনকৈ ৰাসত একেলগে চলাব পৰাকৈ আমি বস্তু নিৰ্মাণ কৰি আছোঁ। এতিয়া খালি আমি অকল অন্তিম পৰশ দিয়াত ব্যস্ত আমি গোটেই। ক'ত এইবাৰ আপোনালোকে মঞ্চ ৰাখিছে? আমি নগাঁও জিলাতো ৰখাইছোঁ, তাৰ সমান্তৰালভাৱে হোজাই আমি লংকালৈকে আমি এবাৰ ৰখাইছোঁ। নগাঁৱৰ কাষৰীয়া জিলাতো? হয়, নগাঁও কাষৰীয়া জিলাতো আছে আমাৰ। হয়, ধন্যবাদ। এয়া আচলতে ইয়াৰ যি পৰিৱেশ সেয়া দেখুৱালোঁ। তেওঁলোকে বৰ্তমান শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে, আৰু তেওঁলোকে কৈছে যে নগাঁও জিলাৰ লগতে নগাঁও জিলাৰ কাষৰীয়া মৰিগাঁও হওক বা হোজাই হওক, বিভিন্ন জিলাত তেওঁলোকৰ মঞ্চ, এই যি ময়ূৰ মঞ্চ নাম দিছে, ময়ূৰ মঞ্চই তেওঁলোকৰ শ্ৰীকৃষ্ণৰ যি ৰাসলীলাত তেওঁলোকে মুখাশিল্পৰ যি পৰিৱেশন কৰিব, আৰু তাৰ বাবে তেওঁলোকে শেষ পৰশ দিয়াত বৰ্তমান ব্যস্ত হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।